প্ৰিয় দৰ্শক, পদিনাখিনি চাওক কিমান ধুনীয়া হৈছে। মই আগ কেইটামান ছিঙি লৈছোঁ। কিনি অনা আম ভালদৰে নিমখেৰে মোহাৰি ধুই আকৌ নিমখ পানীত মই আধা ঘণ্টামান তিয়াই ৰাখি এতিয়া বাকলি গুচাই লৈছোঁ। আমটো চকলিয়াই ল'লোঁ আৰু এতিয়া গুটিটো পেলাই দিলোঁ। দুটা চিচাৰ বটল লৈ লৈছোঁ। আমখিনি দুভাগ কৰি সমানে দুয়োটা বটলতে ভৰাই দিলোঁ। পদিনাৰ আগটো গোটা কৰিও দিব পাৰে বা মোহাৰি ছিঙি ভাঙিও দিব পাৰে। টেঙা আমৰ লগত মিঠা খাই ভাল লাগে। এটা বটলত মই এয়া তাল মিচিৰি ভৰাই দিছোঁ, সিটো বটলত গুড় দিছোঁ। ইচ্ছা কৰিলে মৌজোল বা চেনি দিব পাৰে। পানীৰে বটল দুটা ভৰাই দিলোঁ। সোৱাদ অনুসৰি বগা নিমখ বা ক'লা নিমখো অলপ দিব পাৰে। আজি মই নিমখ দিয়া নাই। শেষ বহাগৰ গৰম আৰু জেঠত এইদৰে আম আৰু পদিনাৰ ডিটক্স ৱাটাৰ খাব পাৰে। বন্ধৰ বাৰ ঘৰতে আছোঁ। 4 ঘণ্টাৰ পিছত মই গুড়লগীয়া ডিটক্স ৱাটাৰ অলপ খাই চালোঁ, খুব ভাল লাগিল। যিমানখিনি পানী খালোঁ সিমানখিনি পানীৰে আকৌ পূৰাই থৈ দিলোঁ, কাৰণ 8 ঘণ্টালৈকে এইটো বটলৰ পৰা মই পানী খায়ে থাকিম। আপুনি যদি এতিয়াও খোৱা নাই তেন্তে গৰমত এইদৰে আম আৰু পদিনাৰ পানী খাব পাৰে। ধন্যবাদ।